আমাৰ বিৰুদ্ধে নিউজ লাইভত অদৰকাৰী অনৰ্থক অনৈতিক ব্যক্তিগত চৰ্চা থকা কিছুমান বাতৰি পৰিৱেশন কৰি সাংবাদিকতাৰ মৰ্যাদা সম্পূৰ্ণৰূপে হ্ৰাস কৰিছে, নাইকিয়া কৰি পেলাইছে। এই অখিল গগৈয়ে সমবায়ৰ প্ৰতি বহুত গুৰুত্ব দিয়ে, কিন্তু সমবায় আমাৰ এই টেঙানী সমবায় সমিতিয়ে এনেকুৱাখনেই মানে কাৰুকাৰ্য কৰে, তেওঁলোকে সময়মতে আমাক কাৰ্চিংগলখন নিদিয়ে আৰু সময়মতে চাউল, সময়মতে চেনিটো বহুদিন আমি খায়েই নাপাওঁ, ক'ত কি কৰে তেওঁ ক'ব নোৱাৰোঁ। আৰু টেঙানী সমবায় ইমানেই মানে হেৰিখন ভেজাল হৈছে, এই কাচিন তেল এইখিনি কাচিন তেল দিছে এনেকুৱাবিলাক কাচিন তেওঁলোকে বিক্ৰী কৰে, তাকো এই কোনো পাবলৈ নাই, বহুত টনা আজোৰা পাব লাগে। 4 লিটাৰ তেল পাওঁ 2 লিটাৰ, কাহানিৰ পৰা খালীগিলানলৈ ঘূৰি আহিব লাগে আৰু কাহানিৰ পৰা তেল নাপাওঁৱেই। আৰু আমি অখিল গগৈ কোৱা শুনিছোঁ, সমবায় সমিতিৰ পৰা হেনো বোলে ছেক্ৰেটৰীৰ পৰা প্ৰায় 50,000 60,000 টকা লৈ গৈ থাকে। মেৰাপানীত যিখন চিঠি দেখুওৱা হৈছিলে, সেই চিঠিখনৰ কপি আমি আপোনালোকৰ হাতে হাতে আজি প্ৰদান কৰিম। আমি কৈছিলোঁ মেৰাপানীত আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা কমিটিয়ে মাননীয় মেৰাপানী মাৰোৱাৰী ব্যৱসায়িক সন্থাৰ সভাপতি সম্পাদকলৈ এখন চিঠি দিছিলে। বিজয়পুৰ মাৰোৱাৰীৰ মেৰাপানীৰ বিজয়পুৰ নামৰ ঠাইত KG শৰ্মা ওৰফে কেনাইলাল নামৰ এজন মাৰোৱাৰী ব্যৱসায়ীয়ে ধান লৈছিলে খেতিয়কবিলাকৰ পৰা। 25 লাখ টকাতকৈ বেছি ধান লৈছিলে। সেই 25 লাখ টকা ধান লোৱাৰ পাছত এদিন ৰাতি হঠাতে ধাৰলৈ ধানবিলাক লৈ গাঁৱত সকলোৱে জানে, কেইদিনমানৰ পাছত ধন দিম বুলি কয়, হঠাতে সেই মাৰোৱাৰীজন নাইকিয়া হৈ গ'ল। সেই মাৰোৱাৰীজনৰ টকাখিনি ঘূৰাই দিব লাগে বুলি ব্যৱসায়িক সন্থালৈ দিয়া চিঠিখন 25 লাখ টকাৰ সেই কাহিনীটো আছিলে। নিউজ লাইফে কেৱল এই 25 লাখ শব্দটো দেখুৱাইছে কালি বাতৰি সাংবাদিক হেৰিয়াত। মই মেৰাপানী মালপানীৰ লগত মেনেজাৰ আৰু সংস্থাৰ মানে তেনেকা নাই আৰু এনেই আৰু সব ৰাজ্যে মোক মানে আৰু সন্মান এটাও কৰে আৰু আমাৰতো কোনো কমিটি নাই, এনেই বজাৰ কমিটি আছে আৰু চিঠিটো মানে মোকে দিলে আৰু বিৰজলাল টাপৰিয়া বুলি সিহঁতে লিখি দিছে। মানে এইটো আপুনি পঢ়িছিলে ন চিঠিটো? বাৰু মই বজাৰ কমিটি চিঠি মোক কয় যে বোলে আমাৰ লগৰ এই ৰাজ্যৰ পইচা আছে, এইকেইটা আপুনি লগে ওলাই দিব লাগিব, সব মাৰৱাৰী মিলি মেলি আপুনি বোলে মেইন। মই কৈছো মইতো আপোনাক কোৱা নাই দিবলৈ, আৰু আমি কি জানো কাৰ কি আছে না নাই না। এই চিঠিটো ধৰ্মেশ্বৰ শইকীয়া, এইটো সংগ্ৰাম সমিতি, সংগ্ৰাম সমিতি বুলিয়ে কৈছে আৰু মুখৰ পৰা। কি কগে হ'ব তেতিয়া বোলে নাই মানে ইয়াৰো ক'লে বোলে নহ'লে আমাৰ সংগ্ৰাম সমিতি আপোনালোকক ইয়াৰ পৰা মাৰৱাৰী এটাও দয়াং ৰিজাৰ্ভত ব্যৱসায় কৰিব নোৱাৰিব, চবক ওলাই দিম বুলি পইচা নিদিলে। আপোনাৰ ইয়াতে আপোনাৰ ক'লে 25,000 25 লাখ